সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ধূপ ধূনা জ্বলাই ল'লোঁ। এয়া ধুনীয়াকৈ ভগৱানৰ স্বৰ্গীনা বাবাৰ ওচৰত চাকি বন্তি জ্বলালোঁ আৰু ৰাতিপুৱাই গা পা ধুই আজৰি হৈ তাৰপিছতে আকৌ অকণমানিকেইটা আহিল নহয় জোলনা খেলিবলৈ। ইফালে আকৌ দেখিছেনে অকণমানি দেহা, ডাঙৰ দেহা আৰু আমাৰ কৌশিকে গা পা ধুই ধুনীয়াকৈ বহি আছে, কিয়নো তাক ৰাতিপুৱা সোনকালে গা ধুৱাই দিওঁ, কাৰণ সি সোনকালে গাটো ধুলে বহুত ভাল পায়। যেতিয়া মই গা ধুব যাওঁ তেতিয়াই দেহাই কয় মোকো গাটো ধুৱাই দিয়া বুলি, আৰু লগতে ধুৱাই দিলোঁ। আৰু এনেকৈ সি বহি আছে। সঁচাকৈ সি কিন্তু খেলিব নাজানে দেই, চব পাহৰি থাকিলে, চবেই খেলিছে। তাৰপিছত আহিলোঁ পাকঘৰলৈ। এইফালে ভাত বনাইছিলোঁ, ভাতখিনি ভাপতে হৈ গ'ল। এইফালে ডিম আলু গুচাই ল'লোঁ আৰু তাৰপিছতে ভাবিলোঁ নাই অকণমান আপোনালোককো দেখাওঁ ৰেচিপি ভিডিঅ' বুলি, আৰু কেতিয়াও কৰা নাছিলোঁ ৰেচিপি ভিডিঅ'। আকৌ ডিমকেইটা এইফালে ভাজি ল'লোঁ বইল কৰি পিনে, কিয়নো কৌশিকে ডিম খাই খুব ভাল পায়, সেইকাৰণে দুটামান বেছিকৈ দিছোঁ, কাৰণ সি ভাত খাবলৈ মন নকৰে যিহেতু ডিমকে খাই ভাল পায়। আৰু ভাত নাখায়েই, আজিকালি বহুত কমি গৈছে খোৱা বোৱা, তাৰ যিহেতু স্বাস্থ্যটো বহুত ভাল নহয়, বহুতখিনি বেয়া হৈ গৈছে স্বাস্থ্যটো, সেইটো বাবে। তাৰপিছত ধুনীয়াকৈ ডিমখিনি ফ্ৰাই কৰি ল'লোঁ, আৰু ময়ো ফ্ৰাই ডিম খাই ভাল পাওঁ। আমি মাছ মাংস নোখোৱা বহুত দিন হ'ল, কিয়নো কৌশিকৰ বাবে আমি মন্দিৰ এটাত গৈ আছোঁ, আৰু যিহেতু তাৰ আইদুখ লাগিছিলে, সেইটো কাৰণে মাছ মাংস একো খাব নোৱাৰোঁ। আৰু ডিমটো খাব দিছে, ডিমটো যিহেতু পনীৰত পৰে বুলি কৈছে, আৰু ডিমটো খাব দিছে। আৰু ডিম আৰু পনীৰ খাব পাৰি, কিন্তু মাছ মাংস টোটেলি বন্ধ আমাৰ 3 মাহৰ কাৰণে। আৰু মাছ মাংসটো ডাঙৰ কথা নহয়, কৌশিক ভাল হওক। ইফালে পিঁয়াজখিনি কাটি ল'লোঁ, তেলখিনি গৰম কৰিলোঁ, আৰু হালধি দিয়াৰ বাবে তেলখিনি ক'লা হৈ গৈছিলে। আৰু যিহেতু ডিম ফ্ৰাই কৰিছিলোঁ, তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু কৌশিকৰ কাৰণে আমি যিহেতু মছলা তেনেকৈ নাখাওঁ, কিয়নো তাৰ লিভাৰটো যিহেতু বেয়া, সেইটো কাৰণে আমি মছলা বেছি নাখাওঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, ভাজি পিনে তাত অকণমান পাঁচফোৰণ দিম, আৰু ধুনীয়াকৈ পাঁচফোৰণখিনি দিয়াৰ পিছত আলুখিনি ভাজি অকণমান গৰম পানী দিম। গৰম পানী দিয়াৰ পিছত ধুনীয়াকৈ ভাজিখিনি মানে ভাপত সিজিবলৈ দিম। আৰু কেৰাহীখন অকণমান লেতেৰা হৈছে, এইকেইদিন কেৰাহীখন ঘঁহিবলৈ সময় পোৱা নাই। কৌশিকৰ লগত আজিকালি লাগি থাকোঁতে ভিডিঅ' কৰাই নহয়, আৰু তাৰ মাজতে অকণমান ভিডিঅ' ক্লিপ কেতিয়াবা আগবঢ়াওঁ। সকলোৱে ফোন কৰি সুধি আছে যে কৌশিকৰ ভিডিঅ' কিয় নবনায়, কৌশিকক নেদেখা হ'লেও আপুনি কিয় ভিডিঅ' নিদিয়ক। কিন্তু আমাৰ ইমানেই অশান্তি হৈ যায় নহয় কৌশিকক লৈ, মানে ভাবিবলৈ নহয় যে ভিডিঅ' এটা বনাওঁ বুলি। দেহা সঁচাকৈ আগতকৈ বহুত অসুস্থ হৈছে, আপোনালোকে বেয়া নাপাব ভিডিঅ' নিদিয়াৰ কাৰণে। ইমান ফোন আহে, আৰু সেইটো কাৰণে ভাল লাগে যে কৌশিকক ভিডিঅ' নাপালেও ফোন কৰি খবৰ এটা লয়, তাৰ বাবে বহুত ধন্যবাদ দেই আপোনালোকক। কিয়নো ভিডিঅ' নবনালেও যে আপোনালোকে ইমান ধুনীয়াকৈ আমাক মানে পাহৰি যোৱা নাই, কৌশিকক দেখা নাই বুলি ভয় খায় আপোনালোকে কৌশিকৰ কিবা এটা হৈছে বুলি। বৰ্তমান কৌশিক সুস্থ অসুস্থৰ মাজতে আছে। এফালে যদি ভাল এফালে বেয়া। আৰু ধুনীয়াকৈ চব্জিখিনি বনাই হৈ গ'ল, আৰু কৌশিক দেহাক ভাত খুৱাবগৈ লাগিব। আৰু কৌশিক দেহাই নিজেতো ভাত খাব নোৱাৰা হ'ল, আৰু ভাতকেইটা খোৱাৰ লগত প্ৰতিটো ঘৰতে পানী। এইফালে মটৰ কেইটামান তিয়াই থৈছোঁ, সি বোলে সন্ধিয়া ঘুগুনি খাব। এইফালে ৰুটিও আছিলে আৰু বুট কেইটামান তিয়াইছোঁ। তাৰপিছতে আহিলোঁ ৰ'দলৈ, মোৰ ওপৰত কাপোৰ মেলি থোৱা আছিল কালিয়ে, আৰু কাপোৰখিনি নিম বুলি আহিলোঁ। আৰু ইমানেই ৰ'দ দিছে নহয়, ৰ'দত ওলাব নোৱাৰি, ইমান গৰম পৰিছে। আৰু চাদৰ মেখেলাযোৰ পিন্ধি থাকিলে এনেও গৰম লাগে, কিন্তু যিহেতু ৰাতিপুৱাই ধূপ ধূনা জ্বলাবলৈ লাগে, আৰু চাদৰ মেখেলাযোৰ খুলি আকৌ চুইদাৰ পিন্ধি সন্ধিয়া আকৌ ধূপ জ্বলাবলৈ দিগদাৰ হয়, কাৰণে মই যদিও বেংগলোৰত আছোঁ, কিন্তু চাদৰ মেখেলাযোৰ পিন্ধি ৰাখিছোঁ, কাৰণ ভগৱানতকৈ ডাঙৰ বস্তু একো নাই মোৰ বাবে। কাৰণ এতিয়া গোটেই কৌশিকৰ দায়িত্ব ভগৱানৰ ওপৰত, আমি মাথো পালনহে কৰি আছোঁ। আৰু কৌশিক দেহা ভাল হোৱাৰ পিছত ভগৱানক সদায় লাগিব, সেইটো কাৰণে ভগৱানে ভাল নকৰিলে কোনেও ভাল কৰিব নোৱাৰে। ডক্তৰ লাগিব, তথাপিও ভগৱান প্ৰথম লাগিব, সেয়েহে সদায়। আৰু মেখেলাখন উঠি থাকিলে দেই, সেইটোত আকৌ কমেণ্ট নকৰিব মেখেলাখন দাঙি লৈছে বুলি, পাহৰিয়ে থাকিলোঁ, তেনেকৈ দিব লগা হয়। কৌশিক দেহাক নাহিবা ক'লোঁ, তেওঁ গুচি আহিলে। পাপাকে মই যিহেতু ওপৰলৈ আহিলোঁ, আৰু সিও লগতে গুচি আহিলে। আৰু তাক ক'লোঁ নাহিবা, সি মনে গুচি আহিলে ওপৰলৈ। আৰু ইমান ৰ'দ দিছে, এইটো দেখিছেনে তলত। তাৰপিছতে ইমান ধুনীয়া আৰু দেখি আলোঁ, ধুনীয়াকৈ এল'ভেৰা ৰুই থৈছে, জলকীয়া ওপৰত, কিন্তু মালিকৰ ঘৰৰ মানুহে খেতি কৰিছে দেই। তাৰপিছত কৌশিক ইয়াত দিছেনে অকণমানকৈ ওপৰলৈ উঠি আহিছে। আগতকৈ অকণমান কৌশিক দেহা মানে সুস্থ যেন লাগিলেও, কিন্তু বহুত অসুস্থ যেন হয়, অসুস্থই বুলি ক'ব লাগিব, কাৰণ সি যিহেতু সম্পূৰ্ণ হোৱা নাই। কোনদিনাখন আকৌ মেডিকেল যাব লাগে গম নাপায়, এইকেইদিনতে হয়তো আকৌ মেডিকেল যাব লাগিব, কিয়নো আমাক বন মেৰুৰ কাৰণে যিহেতু লিখি দিছে। আমি ভগৱানৰ ওচৰলৈ গৈ থকাৰ কাৰণে অলপমান ট্ৰিটমেণ্টটো কৰিবলৈ এৰি দিছোঁ, কিয়নো তাৰ ব্ৰেইনত তেজটো ব্লক হৈ গৈছে, আৰু ব্ৰেইনটো একদম মানে মাথাটো খুব বিষাই থাকিব লৈছে। আৰু গালি পাৰি মানুহজনৰ লগত কথাও পাতি আছিলোঁ, তেনেকৈ ভিডিঅ' কৰি ৰাখি থৈছে। অকণমান কেতিয়াবা কিন্তু বহুত গালি পাৰোঁ। আৰু ইমানেই বতাহ দিছে,
এনেকৈ কাপোৰখিনি আনিবলৈ যাব লগা হ'ল আৰু চাৰিওফালে দেখিছেনে গোটেই ৰ'দ, আজি বহুত ৰ'দ আৰু বহুত ভাল লাগে ওপৰৰ পৰা চালে। কিন্তু দিনত থাকি ভালে লাগে, সন্ধিয়া হোৱা মাত্ৰকে ঘৰলৈ মনত পৰে। কিন্তু ঘৰলৈ যাবলৈ দেখোন নিজৰ ঘৰ বুলিবলৈ ক'তোৱে নাইকিয়া নিচিনা হৈছেগৈ। দেহাৰ লগত থাকোঁতে থাকোঁতে সকলোখিনিয়ে শেষ হৈ গৈছে। আৰু চবতকৈ দুখৰ কথা হ'ল যে আমি কৌশিকক চিকিৎসা কৰি থকাৰ কাৰণে আমাক সকলোৱে পাহৰি গ'ল যে আমি মানুহ হৈ আছোঁ। চবেই ভাবিছে ইয়াত আমি ফূৰ্তি কৰিব আহিছোঁ, কিন্তু আমি বহুত কষ্টত জীয়াই আছোঁ, সেইটো কিন্তু কোনেও ভবা নাই। আজি হাঁহি আছোঁ কাৰণে চবেই ভাবিছে সুখত আছোঁ, কিন্তু এবাৰ আপোনালোকে মেডিকেললৈ গৈ চাব বা কৌশিকৰ দুখ কষ্ট বা ৰিপৰ্টখিনি চাব যে কিমান কষ্ট। দেহা যিদিনাখন ভাল হ'ব সেইদিনাখন সকলোকে প্ৰত্যুত্তৰ দিম বুলি ভাবিছোঁ। আৰু ভগৱানে অন্যায় নকৰক, ভগৱান থাকিলে মানুহে একো কৰিব নোৱাৰে। যিসকলে আমাৰ কথা বেয়াকৈ ভাবিছে, যিসকলে আমাৰ কথা সমালোচনা কৰিছে, সকলোখিনি শুনিছোঁ কিন্তু সহ্য কৰি গৈছোঁ। যিদিনাখন দেহা ভাল হ'ব সেইদিনাখন সকলোকে প্ৰত্যুত্তৰ দিম বুলি। আৰু যিসকলে বেয়াকৈ ভাবে ভাবি থাকক, কাৰণ